আপোনালোক নিশ্চয় অৱগত যোৱা ৩-৪ দিনৰ পৰা বিন্নাখান্দি সমষ্টিত সামাজিক মাধ্যমত প্ৰচাৰিত এটা ফটো লৈ খুব বিতৰ্ক চলি আছে আৰু গোটেই অসম জুৰি এই বিতৰ্কটো বিয়পি পৰিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ আলিম ওলামাসকলে আমাক ফোন কৰি এই বিষয়টো সম্পৰ্কে জানিব খুজিছে বা আমাৰ প্ৰতিক্ৰিয়া এই বিষয়ে আমি কি ক'ব খোজোঁ সেই বিষয়ে তেওঁলোকে আমাৰ পৰা জানিব খোজাত আমি আজি আপোনালোককে মাতি আনিছোঁ। আৰু ইয়াত আমি সদৌ অসম বেচৰকাৰী মাদ্ৰাছা বোৰ্ড আৰু সদৌ অসম দিনী তালিমী বোৰ্ড মক্তব বোৰ্ডৰ জিম্মাদাৰসকল আমি আছোঁ। যিটো ফটো ইয়াত ভাইৰেল হৈছে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, জনাব সিৰাজউদ্দিন আজমল চাহাব আৰু হাফিজ মৌলানা আব্দুৰ ৰহিম আজমল চাহাবৰ যিটো অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰা হৈছে। সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি এইটো এটা ৰাজনৈতিকভাৱে বিন্নাখান্দি সমষ্টিৰ কোনোবা এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী বা কোনোবা দলৰ এজন ব্যক্তিয়ে কামটো কৰিছে বা কৰোৱাইছে বুলি মানুহৰ মুখে মুখে কথাটো চৰ্চিত হৈ আছে। ৰাজনৈতিক বিষয়ৰ প্ৰতি আমি যাব খোজা নাই। ৰাজনৈতিকভাৱে তেওঁলোকে ৰাজনৈতিক দলসকলে এই বিষয়ে কি কৰিব লাগে তেওঁলোকে কি চিন্তাৰ চৰ্চা কৰি আছে তেওঁলোকে জানিব। আমি জনামতে তেওঁলোকে ইতিমধ্যে সমষ্টিৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে আৰু সমষ্টিৰ বাহিৰতো 2-1 জেগাত এতিয়া ফায়াৰ হৈছে বুলি শুনিছোঁ। এইটো ৰাজনৈতিক দলৰ কথা তেওঁলোকে কৰিব, কিন্তু আমি যিটো কথাৰ কাৰণে আপোনালোকক মাতিছোঁ, আমি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক এটা বাৰ্তা দিব খুজিছোঁ। এই যিটো অশালীন অশ্লীল মানুহৰ শালীনতা শ্লীলতা হৰণ কৰাৰ যিটো কাম হৈছে, এইটো কেৱল ৰাজনৈতিকভাৱে নহয়, সামাজিক দিশৰ পৰা এইটো এটা মহা অপৰাধ হৈছে। তো সাংঘাতিক এটা অপৰাধ হৈছে আৰু এই অপৰাধক গৰিহণা দিয়াৰ কাৰণে ভাষা আমাৰ ওচৰত নাই। যিমান কঠিন ভাষাৰ ইয়াক গৰিহণা দিয়া হ'ব মই ভাবোঁ এইটো কম হ'ব। আৰু তাৰ কাৰণটো হ'ল এইটো যে সমাজত যদি কাৰোবাৰ কিবা স্বাৰ্থৰ কাৰণে কাৰোবাৰ কিবা মতবিৰোধৰ কাৰণে এই ৰাস্তাটো অৱলম্বন কৰা হয়, মানুহৰ শালীনতা হৰণ কৰা, বয়োজ্যেষ্ঠ মানুহ, আলিম মানুহ, ৰাইজৰ প্ৰতিনিধি মানুহ, এনেকুৱা ব্যক্তিসকলক যদি এনেকুৱা সমাজৰ আগত উপস্থাপন কৰা হয়, কাইলৈ আমাৰ দৰে মোৰ দৰে সৰু সুৰা মানুহৰ কি অৱস্থা হ'ব পাৰে? আমাৰ উঠি অহা প্ৰজন্ম ইয়াৰ পৰা কি শিকিব? কাইলৈ কোনোবা এটা ডেকা যুৱক ল'ৰা কিবা কাৰণত ধমক এটা মাৰি দিলে সি পিছদিনাখন পুৱা মোৰ এটা ফটো এনেকৈ উলিয়াই দিব। এই যিটো কুপৰম্পৰা সমাজত আহিব গৈ আছে, আমি সমগ্ৰ অসমবাসী ৰাইজক আৰু বিশেষকৈ আলিম সমাজক আৰু আলিম সমাজে বাৰে বাৰে আমাক কৈ আছে, আমি সকলোৱে এইটো গৰিহণা দিছোঁ। আৰু সমাজত যাতে কুপৰম্পৰাটো আৰু আগবাঢ়ি নাযায় তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কামটো যিসকলে কৰিছে আমি প্ৰশাসনক সজোৰভাৱে দাবী উত্থাপন কৰিছোঁ, এইসকলক কাল বিলম্ব নকৰি সময় নষ্ট নকৰি বাছি উলিয়াই দোষীসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, যাতে সমাজত এই কুপৰম্পৰা আৰু বেছি আগবাঢ়িব নোৱাৰে।